নমস্কাৰ দৰ্শকসকল, যেতিয়াই এই পৃথিৱীত ধৰ্মৰ অৱনতি হয় তেতিয়াই সময়ে সময়ে ঈশ্বৰ আৰু দেৱতাসকলে মানৱ ৰূপ ধাৰণ কৰি পৃথিৱীত জন্ম লৈ পুনৰ ধৰ্মক প্ৰতিষ্ঠা কৰে। ধৰ্ম সংস্থাপনৰ নিমিত্তে ঠিক সেইদৰেই দেৱতাসকলৰ পুত্ৰসকলেও মানৱ ৰূপ লৈ পৃথিৱীত জন্ম লয়। পৌৰাণিক কথা অনুসৰি পৃথিৱীত অধৰ্মই গা কৰি উঠাত সকলো দেৱতাই এবাৰ নিজ নিজ পুত্ৰসকলক মানৱ ৰূপ ধাৰণ কৰি পৃথিৱীলৈ প্ৰেৰণ কৰিলে, যাতে তেওঁলোকে অধৰ্মৰ বিনাশ কৰি ধৰ্মক সংস্থাপন কৰিব পাৰে। কোৱা হয় যে মহাভাৰতৰ সময়ত চন্দ্ৰ দেৱতাই নিজ পুত্ৰক অৰ্জুনৰ পত্নী সুভদ্ৰাৰ গৰ্ভত অভিমন্যু হিচাপে প্ৰেৰণ কৰিলে। যেতিয়া অভিমন্যু মাতৃ সুভদ্ৰাৰ গৰ্ভত আছিল তেতিয়া এদিন অৰ্জুনে সুভদ্ৰাক চক্ৰবেহু কেনেকৈ ভেদ কৰিব পৰা যায় এই বিষয়ে কৈ আছিল। গতিকে মাতৃৰ গৰ্ভত থাকোঁতেই অভিমন্যুৱে চক্ৰবেহুৰ জ্ঞান লাভ কৰিছিল। কিন্তু এই জ্ঞান অভিমন্যুৰ বাবে আধৰুৱা হৈ ৰৈছিল, কিয়নো অৰ্জুনৰ পৰা চক্ৰবেহু ভেদৰ ৰহস্য শুনি শুনি আধাতে সুভদ্ৰাৰ টোপনি আহিছিল আৰু তাকে দেখি অৰ্জুনে চক্ৰবেহুত কেনেকৈ প্ৰৱেশ কৰিব পাৰি সেইখিনিলৈকেহে সুভদ্ৰাক ক'লে, কিন্তু চক্ৰবেহুৰ পৰা কেনেকৈ ওলাই আহিব পাৰি সেই বিষয়ে নকলে। পাশা খেলত পৰাজিত হোৱাৰ পিছত দ্ৰৌপদীৰ সৈতে পাণ্ডৱসকল 12 বছৰৰ বাবে বনবাসলৈ আৰু এবছৰ কাল অজ্ঞাতবাসলৈ যাব লগাত পৰিল। এই সময়ছোৱাত সুভদ্ৰাই তেওঁৰ ককায়েক শ্ৰীকৃষ্ণ আৰু বলৰামৰ সৈতে থাকিবলৈ ললে। গতিকে মাতৃ সুভদ্ৰাৰ লগত অভিমন্যুৱে তেওঁৰ বাল্যকাল মমায়েক শ্ৰীকৃষ্ণ আৰু বলৰামৰ সৈতে অতিবাহিত কৰিবলৈ ধৰিলে। মমায়েক শ্ৰীকৃষ্ণ আৰু বলৰামে অভিমন্যুক যুদ্ধৰ কৌশল আৰু অস্ত্ৰবিদ্যাৰ শিক্ষা প্ৰদান কৰিলে। অস্ত্ৰবিদ্যাত অভিমন্যুৰ নিপুণতা দেখি বলৰামে অভিমন্যুক দেৱাদিদেৱ মহাদেৱৰ ৰুদ্ৰধেনু প্ৰদান কৰি ক'লে, পুত্ৰ, তোমাৰ ওপৰত দেৱতাসকলৰ অসীম আশীৰ্বাদ বিৰাজমান। তুমি তোমাৰ পিতৃ অৰ্জুনৰ দৰেই এজন বীৰ যোদ্ধা হবা। মই তোমাক ভগৱান শিৱৰ ৰুদ্ৰধেনু প্ৰদান কৰিলো আৰু এই ৰুদ্ৰধেনুৰ পৰা নিৰ্গত বাণ কেতিয়াও ব্যৰ্থ নহয়। যি সময়ত অভিমন্যুৱে মমায়েকহঁতৰ ওচৰত অস্ত্ৰবিদ্যাৰ শিক্ষা লৈ আছিল সেই সময়ত পাণ্ডৱসকলে মৎস্যনৰেশ ৰজা বিৰাটৰ ৰাজ্যত অজ্ঞাতবাস খাটি আছিল। যেতিয়া ৰজাই অৰ্জুনৰ প্ৰকৃত পৰিচয় জানিব পাৰিলে তেতিয়া ৰজাই তেওঁৰ পুত্ৰী উত্তৰাক অৰ্জুনলৈ বিয়া দিব বিচাৰিলে। তেতিয়া অৰ্জুনে ক'লে, মহাৰাজ, মই বৃহন্নলা বেশেৰে আপোনাৰ পুত্ৰীৰ গুৰু হিচাপে ইয়াত আছিলো। গতিকে শিক্ষাগুৰু হৈ মই আপোনাৰ পুত্ৰীক বিয়া কৰাব নোৱাৰো, কিন্তু মই আপোনাক অনুৰোধ কৰিম যাতে আপুনি আপোনাৰ পুত্ৰীক মোৰ পুত্ৰ অভিমন্যুলৈ বিয়া দিয়ে। অৰ্জুনৰ এই প্ৰস্তাৱ শুনি ৰজা প্ৰসন্ন হল আৰু অভিমন্যুৰ সৈতে উত্তৰাৰ বিবাহ সম্পন্ন কৰিলে। পাণ্ডৱসকলৰ অজ্ঞাতবাস সমাপ্ত হোৱাৰ কিছুদিনৰ পিছতে পাণ্ডৱ আৰু কৌৰৱসকলৰ মাজত কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হল। যুদ্ধৰ খবৰ পাই পিতৃপক্ষক যুদ্ধত সমৰ্থন কৰিবলৈ অভিমন্যুৱে যুদ্ধৰ বাবে প্ৰস্তুতি চলালে। কিন্তু এইফালে মাতৃস্নেহত বিভোৰ হৈ সুভদ্ৰাই অভিমন্যুৰ কোমল বয়স আৰু নৱবিবাহিতা বোৱাৰী উত্তৰাৰ বিষয়ে চিন্তিত হৈ অভিমন্যুক যুদ্ধত অংশ লোৱাৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনালে। তেতিয়া অভিমন্যুৱে ক'লে, মাতা, আপুনি চিন্তিত হোৱাটো স্বাভাৱিক, কিন্তু মই এজন বীৰ পুত্ৰ যাক মামা শ্ৰীকৃষ্ণ আৰু মামা বলৰামে শিক্ষা প্ৰদান কৰিছে আৰু এই সময়ত মোৰ পিতৃক মোৰ সহায়ৰ আৱশ্যক। এতিয়া যদি মই সংসাৰৰ মোহত আবদ্ধ হৈ থাকো তেন্তে মই নিজকে এজন ক্ষত্ৰিয় বীৰ বুলি কেনেকৈ পৰিচয় দিম? মাতা, আপুনি মোক আশীৰ্বাদ দিয়ক যাতে মই যুদ্ধত জয় হ'ব পাৰো। অভিমন্যুৱে এইদৰে মাতৃৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি সকলো অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ ৰথত উঠি যুদ্ধক্ষেত্ৰলৈ ৰাওনা হল। সিদিনা আছিল কুৰুক্ষেত্ৰ যুদ্ধৰ 'ত্ৰয়োদশ দিন। গুৰু দ্ৰোণে জানিছিল যে অৰ্জুন যুধিষ্ঠিৰৰ ওচৰত থকালৈকে যুধিষ্ঠিৰক পৰাজিত নাইবা বন্দী কৰিব নোৱাৰে। গতিকে 'ত্ৰয়োদশ দিনৰ যুদ্ধত গুৰু দ্ৰোণে পৰিকল্পনা কৰিলে যে অৰ্জুনক সুশৰ্মা নামৰ যোদ্ধাজনৰ সৈতে যুদ্ধ কৰিবলৈ উচতনি দিয়া হ'ব আৰু সুশৰ্মাই অৰ্জুনক বুদ্ধি কৰি যুধিষ্ঠিৰৰ পৰা আঁতৰাই নি মূল যুদ্ধক্ষেত্ৰৰ পৰা বহু দূৰলৈ লৈ যাব। আৰু তেতিয়াই গুৰু দ্ৰোণে চক্ৰবেহু ৰচনা কৰি যুধিষ্ঠিৰক বন্দী কৰিব আৰু যুধিষ্ঠিৰক ৰক্ষা কৰিবলৈ পঞ্চপাণ্ডৱ যেতিয়া চক্ৰবেহুত প্ৰৱেশ কৰিব তেতিয়াই চক্ৰবেহুৰ ভিতৰত পাণ্ডৱসকলক বধ কৰি কুৰুক্ষেত্ৰৰ যুদ্ধৰ অন্ত পেলোৱা হ'ব।
পৰিকল্পনা অনুসৰি সুশৰ্মাই অৰ্জুনক যুদ্ধৰ বাবে উচতনি দিবলৈ ধৰিলে আৰু অৰ্জুনে যেতিয়া সুশৰ্মাৰ লগত যুদ্ধ কৰিবলৈ ধৰিলে তেতিয়া সুশৰ্মাই অৰ্জুনক মূল যুদ্ধক্ষেত্ৰৰ পৰা বহু দূৰলৈ আঁতৰাই লৈ গ'ল। আৰু এইফালে সেই সুযোগতে গুৰু দ্ৰোণে চক্ৰবেহু ৰচনা কৰিলে। এতিয়া পাণ্ডৱসকলৰ সন্মুখত দুটা ডাঙৰ সমস্যাই দেখা দিলে। প্ৰথমটো হ'ল যিকোনো প্ৰকাৰে যুধিষ্ঠিৰৰ প্ৰাণ ৰক্ষা কৰিব লাগে, কাৰণ যুদ্ধক্ষেত্ৰত যদি যুধিষ্ঠিৰৰ মৃত্যু হয় নাইবা তেওঁক কৌৰৱে যদি বন্দী কৰে তেতিয়া পাণ্ডৱসকল যুদ্ধত পৰাজিত হ'ব। দ্বিতীয়টো হ'ল চক্ৰবেহু ভেদ কৰাৰ কৌশল কেৱল অৰ্জুনেহে জানে, কিন্তু অৰ্জুনটো এতিয়া যুদ্ধক্ষেত্ৰৰ পৰা বহু দূৰলৈ আঁতৰি গৈছে। গতিকে এতিয়া চক্ৰবেহুৰ পৰা পাণ্ডৱক কোনে ৰক্ষা কৰিব? সংকটৰ এই সময় ইমানেই কঠিন আছিল যে এতিয়া মাত্ৰ পৰম ঈশ্বৰেহে পাণ্ডৱক ৰক্ষা কৰিব পাৰিব। পাণ্ডৱসকলে যুধিষ্ঠিৰক ৰক্ষা কৰা আৰু অৰ্জুনক যুদ্ধক্ষেত্ৰলৈ কিদৰে উভতাই আনিব পাৰি সেই বিষয়ে যেতিয়া গভীৰ চিন্তাত পৰিল, সেই সময়তে যুদ্ধভূমিত আহি উপস্থিত হ'ল অৰ্জুন পুত্ৰ তৰুণ বীৰ যোদ্ধা অভিমন্যু, যাৰ নামটোৱেই বহু অৰ্থ বহন কৰে, যাৰ আছে আত্মসন্মান আৰু নিজ বংশক লৈ আত্ম অভিমান। তেওঁৰ ক্ৰোধ যেনেকৈ আছে তেনেকৈ তেওঁৰ আছে আত্মসংযম। অভিমন্যুৱে যুদ্ধভূমিত উপস্থিত হৈয়েই যুধিষ্ঠিৰক প্ৰণাম জনালে আৰু ক'লে, মহাৰাজ আপুনি নিশ্চিন্ত হওক, কাৰণ মই চক্ৰবেহুৰ ছয়দুৱাৰ ভেদ কৰাৰ বিষয়ে জানো আৰু মোৰ বিশ্বাস যে মই যেতিয়ালৈ চক্ৰবেহুৰ অন্তিম দুৱাৰত গৈ উপস্থিত হ'ম তেতিয়ালৈ মোৰ পিতৃ আহি মোৰ ওচৰত উপস্থিত হ'ব। অভিমন্যুৰ সাহস দেখি ভীমে তেওঁক আশ্বাস দি ক'লে, দাদা যুধিষ্ঠিৰ, মই আৰু নকুল সহদেৱ তোমাৰ পিছে পিছে চক্ৰবেহুৰ ভিতৰত প্ৰৱেশ কৰি গৈ থাকিম আৰু যেতিয়া আমি গৈ সপ্তম দুৱাৰত উপস্থিত হ'ম তেতিয়া মই মোৰ এই গদাৰে কোবাই কৌৰৱৰ সকলো যোদ্ধাকে হত্যা কৰিম। ভীমৰ এনেকুৱা কথা শুনি অভিমন্যুৰ সাহস দুগুণে বাঢ়িল। চক্ৰবেহুত প্ৰৱেশ কৰাৰ আগে আগে অভিমন্যুৱে জ্যেষ্ঠসকলৰ চৰণ চুই আশীৰ্বাদ গ্ৰহণ কৰিলে। সকলোৱে তেওঁক আয়ুষ্মান ভৱ বুলি আশীৰ্বাদ দিলে। কিন্তু যেতিয়া অভিমন্যুৱে প্ৰভু শ্ৰীকৃষ্ণৰ চৰণ চুই আশীৰ্বাদ ল'লে তেতিয়া প্ৰভু শ্ৰীকৃষ্ণই তেওঁক ক'লে, বাছা, তুমি যশস্যাৰে মহীয়ান হোৱা। প্ৰভু শ্ৰীকৃষ্ণৰ পৰা আশীৰ্বাদ পাই অভিমন্যুৱে বুজি উঠিল যে প্ৰভুৱে মোক দীৰ্ঘায়ু হোৱাৰ সলনি যশস্যাবান হ'বলৈহে যিহেতু আশীৰ্বাদ দিলে, গতিকে আজি দুটা কথা নিশ্চিত। এটা হ'ল আজি মোৰ মৃত্যু হ'ব আৰু আনটো মোৰ মৃত্যুৰ পিছত যুগ যুগান্তৰলৈ মানৱ সমাজত মোৰ বীৰত্ব আৰু বলিদানৰ বিষয়ে জয়গান হোৱাটো নিশ্চিত। প্ৰভু শ্ৰীকৃষ্ণ আৰু জ্যেষ্ঠজনৰ পৰা এনেদৰে আশীৰ্বাদ লাভ কৰি অভিমন্যুৰ শৰীৰত এক অদ্ভুত শক্তি আৰু সাহস জাগ্ৰত হ'ল। তেওঁ উদ্যত অস্ত্ৰ হাতত তুলি ল'লে আৰু চক্ৰবেহুৰ ফালে আগবাঢ়ি গ'ল। অভিমন্যুৰ পিছে পিছে অগ্ৰসৰ হ'ল যুধিষ্ঠিৰ, ভীম আৰু নকুল সহদেৱ। চক্ৰবেহুৰ প্ৰথম দুৱাৰত থকা কৌৰৱ সৈন্যসকলৰ ওপৰত শৰৰ বৰষুণেৰে ভয়ংকৰ আঘাত হানি অভিমন্যু চক্ৰবেহুৰ ভিতৰত প্ৰৱেশ কৰিলে। কিন্তু অভিমন্যু চক্ৰবেহুত প্ৰৱেশ কৰা মাত্ৰকে কৌৰৱৰ অন্যতম বীৰ যোদ্ধা জয়দ্ৰথ আহি প্ৰথম দুৱাৰত উপস্থিত হ'ল আৰু অভিমন্যুক অনুসৰণ কৰি গৈ থকা চাৰি পাণ্ডৱৰ ওপৰত ধাৰাসাৰ শৰ নিক্ষেপ কৰিব ধৰিলে, যাৰ ফলত পাণ্ডৱসকল আগবাঢ়িব নোৱাৰা হ'ল আৰু তেনেতে চক্ৰবেহুৰ প্ৰথম দুৱাৰ পুনৰ বন্ধ হৈ পৰিল। গতিকে এতিয়া চক্ৰবেহুৰ ভিতৰত অভিমন্যু অকলশৰীয়া হৈ পৰিল আৰু ইয়াৰ পিছত চক্ৰবেহুৰ ভিতৰত যি নিৰ্মম ঘটনা ঘটিল এই বিষয়ে সকলোৱে অৱগত। কিন্তু চক্ৰবেহুৰ ভিতৰত সংঘটিত হোৱা আন এক অধ্যায়ৰ বিষয়ে হয়তো বহুতে নাজানে। সম্পূৰ্ণ সত্যখিনি জানিলেহে আমি উপলব্ধি কৰিব পাৰিম অভিমন্যুৰ সাহসিকতা, বীৰ যোদ্ধা হিচাপে তেওঁৰ যোগ্যতা আৰু তেওঁ যে এজন সঁচা অৰ্থত মহানায়ক আছিল সেই বিষয়ে। কুৰুক্ষেত্ৰৰ যুদ্ধত কৰ্ণ, শল্য আৰু দুঃশাসনৰ দৰে বীৰসকলক অভিমন্যুৱে পূৰ্বতেই পৰাজিত কৰিছিল আৰু সেইদিনাও চক্ৰবেহুৰ ভিতৰত অভিমন্যুৱে ইমান সহজতে মৃত্যুবৰণ কৰা নাছিল। মাটিত বাগৰি পৰাৰ আগে আগে এইজন অৰ্জুন পুত্ৰই এনেকুৱা কিছুমান প্ৰবল প্ৰতাপী বীৰক নিধন কৰিছিল যিসকলে মিলি হয়তো এদিনৰ ভিতৰতে মহাভাৰতৰ যুদ্ধৰ পৰিণাম সলনি কৰিব পাৰিলেহেঁতেন। সেইসকলৰ ভিতৰত লক্ষ্মণ, যি আছিল দুৰ্যোধনৰ পুত্ৰ আৰু মহাপ্ৰতাপী। ইয়াৰ পিছত কৰ্ণৰ কনিষ্ঠ পুত্ৰ বাসুসেন, জয়ৎসেনৰ পুত্ৰ সুসেন, অস্মকৰ পুত্ৰ, শল্যৰ কনিষ্ঠ ভাতৃ ৰুক্মৰথ, যি আছিল শল্যৰ পুত্ৰ,
দৃগলোচন, কুণ্ডবেধি, বৃহৎবালা, মাৰ্টিকবধ, বৃন্দক আৰু এওঁলোকৰ দৰে অধৰ্মৰ পক্ষত থিয় দি যুদ্ধ কৰা আন বহুতো যোদ্ধাক বধ কৰি তেওঁলোকক সিদিনাখন অভিমন্যুৱে নৰকৰ দুৱাৰমুখ দেখুৱাইছিল। আৰু ইয়াৰ পিছত যেতিয়া অভিমন্যু গৈ চক্ৰবেহুৰ সপ্তম দুৱাৰত উপস্থিত হ'ল, তেতিয়া চক্ৰবেহুৰ সপ্তম দুৱাৰত দ্ৰোণাচাৰ্য, দুঃশাসন, শকুনি, অশ্বত্থামা, জয়দ্ৰথ, কৰ্ণ আৰু দুৰ্যোধনৰ দৰে শক্তিশালী যোদ্ধাসকলে মাত্ৰ 16 বছৰীয়া এজন অকলশৰীয়া ল'ৰা অভিমন্যুক চাৰিওফালৰ পৰা ঘেৰি ধৰি ছলনা কৰি অন্যায়ভাৱে আক্ৰমণ কৰিলে। তেওঁলোকে প্ৰথমে অভিমন্যুৰ ৰথৰ ঘোঁৰাকেইটা বধ কৰিলে আৰু তাৰ পিছত অভিমন্যুৰ ৰথৰ চালকজনক বধ কৰিলে। ইয়াৰ পিছত তেওঁলোকে অভিমন্যুৰ ঢাল আৰু ধেনুখন ভংগ কৰিলে। এইবাৰ উপায় নাপাই অভিমন্যুৱে তেওঁৰ ৰথৰ চকা এটা দাঙি লৈ ঢাল হিচাপে ব্যৱহাৰ কৰিব ল'লে আৰু হাতত তৰোৱালখন লৈ দ্ৰোণাচাৰ্য, দুঃশাসন, শকুনি, দুৰ্যোধন, অশ্বত্থামা, জয়দ্ৰথ, কৰ্ণৰ দৰে প্ৰবল প্ৰতাপী বীৰসকলৰ লগত যুদ্ধ কৰিব ধৰিলে। কিন্তু এইবাৰো এই বীৰসকলে অভিমন্যুৰ ৰথৰ চকা আৰু তৰোৱালখন ভংগ কৰিলে। এনে সময়তে সুযোগ বুজি দুঃশাসনৰ পুত্ৰ দ্ৰুমসেনে পিছফালৰ পৰা গদাৰে অভিমন্যুৰ মূৰত এটা প্ৰচণ্ড জোৰে আঘাত কৰিলে। দ্ৰুমসেনৰ গদাৰ এই প্ৰচণ্ড আঘাতত অভিমন্যু মাটিত বাগৰি পৰিল। আৰু এনেদৰে যুদ্ধৰ সকলো মৰ্যাদা, নিয়ম নীতি উলংঘা কৰি কৌৰৱৰ কেইবাজনো প্ৰবল প্ৰতাপী বীৰে অন্যায়ভাৱে অকলশৰীয়া যোদ্ধা অভিমন্যুক হত্যা কৰিলে। কিন্তু অভিমন্যুৰ এই আত্মবলিদানৰ ঘটনাই আমাক শিকাই থৈ গ'ল যে এজন বীৰ যোদ্ধাৰ প্ৰকৃত আদৰ্শ কেনেকুৱা হোৱা উচিত। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ তলত কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভিডিঅ'টো ভাল লাগিল ওচৰতে থকা লাইক বাটনটো প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া নতুন ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।